বন্ধুসকল, আমাৰ ল'ৰা-ছোৱালীৰ বাবে খুব কম সময়ত বনাই দিব পৰা টিফিনৰ বাবে পৰঠাৰ ৰেচিপি এটা আজি চাওঁ। প্ৰথমতে আমি আটাটো ভালদৰে মঠি ল'ম আৰু সেই সময়তে কুকাৰত আলু এটা বা দুটা দি বইল কৰি ভালদৰে পিটিকা কৰি তাত নিমখ তেল দি ভালদৰে আমি সানি ল'ম। এতিয়া আমি বেলিবৰ বাবে এটা বল ল'ম। ইয়াৰ পিছত আমি বেলিম। অকণমান বেলাৰ পিছত আমি আলু পিটিকাখিনি মাজতে ভৰাই দিম। এতিয়া আমি আলু ভৰোৱাৰ পাছত সেইটো আকৌ পেক কৰি দিম। এনেদৰে পেক কৰি আকৌ বেলি দিম। এতিয়া আমি কেৰাহী গৰম কৰি তাত নিজৰ পচন্দ অনুসৰি তেল দিম। কোনোবাই কম তেল দিব পাৰে, কোনোবাই বেছি তেলো দিব পাৰে। যেনেকৈ আপুনি ভাল পায় সিমান পৰিমাণৰ তেল দিব আৰু তাতে পৰঠাখন দি দিব আৰু অকণমান সময় ভাজিব লাগিব। লাহে লাহে পৰঠা ভজা হৈ গৈছে আৰু এয়া আমাৰ পৰঠা ৰেডি হোৱাৰ পিছত টিফিনত ভৰাবৰ বাবে আপুনি এনেদৰে কাটি দিব পাৰে পিচ পিচকৈ। তাৰপিছত এনেদৰে টিফিনত ভৰাম আৰু পৰঠাৰ লগত কি খাই ভাল পায় আপোনাৰ ল'ৰা-ছোৱালীয়ে, আচাৰ নহ'লে টমেটো চচ বা যেনেকুৱা ধৰণৰ যি খাই ভাল পায় লগত দি দিব পাৰে আৰু এইটো টিফিন ৰেডি।